নমস্কাৰ। আমি ভিডিঅ'টো আৰম্ভ কৰাৰ প্ৰথমেই আপোনালোকক প্ৰশ্ন কৰিব খুজিছো, আপোনালোকৰ দৃষ্টিভংগী আপোনালোকে মতামতসমূহ জনাব। আপোনালোকে বৃহৎ নদীবান্ধ বিচাৰে নে নিবিচাৰে? আমি পূৰ্বৰ পৰাই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিলো আৰু আমি বাৰম্বাৰ কৈ আছিলো যে আমাক বৃহৎ নদীবান্ধ নালাগে। আৰু আপোনালোকে দেখিছে যে এতিয়া লখিমপুৰত যি বিভীষিকাময় পৰিৱেশ, যি হাহাকাৰময় পৰিৱেশ, নিপকু নদীবান্ধে যি অভাৱনীয় পৰিৱেশ সৃষ্টি কৰিলে, সপোনৰ ঘৰখন উটুৱাই লৈ গ'ল। আমি পূৰ্বৰ ভিডিঅ'টোত আপোনালোকক যিহেতু জনাইছিলো লখিমপুৰৰ যি শেহতীয়া পৰিৱেশ, আৰু আপোনালোকে দেখিলে যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে এতিয়া লখিমপুৰত আহি কৈছে যে বানত ক্ষতিগ্ৰস্ত লোকসকলক আমি সবুতো প্ৰকাৰে সহায় কৰিম। হয়, তেখেতলোকে সহায় কৰিব, আমি তেখেতলোকক ধন্যবাদ জনাইছো। কিন্তু সহায় কৰিলেই এই পৰিৱেশ পৰিস্থিতিবোৰ নোহোৱা হ'বনে? আজি লখিমপুৰৰ এই পৰিৱেশ কিয় হ'ল? আমি সৰুৰ পৰা ইমান ডাঙৰ হলো, লখিমপুৰত বানপানী হৈছে বুলি শুনা নাই। কিন্তু আজি কেইবছৰমান ধৰি যি ৰঙা নদীৰ ওপৰত নিপকু যি নদীবান্ধ আছে, এটা সৰু নদীবান্ধ, 405 মেগাৱাটৰ এটা সৰু নদীবান্ধ আছে। এই নদীবান্ধটোৱে এতিয়া লখিমপুৰবাসী ৰাইজক প্ৰতি বছৰে জ্বলা-কোলা খুৱায়। প্ৰতি বছৰে নদীবান্ধৰ পানী খুলি দিয়ে আৰু লখিমপুৰখন বানত ডুবাই পেলায়। আৰু এবাৰ চৰম সীমা অতিক্ৰম কৰি আপোনালোকক আমি যিহেতু ভিডিঅ'ৰ জৰিয়তে দেখাইছিলো, তলত আকৌ লিংকটো দি দিম, আপোনালোকে চাব। সেই ভিডিঅ'টোত আমি দেখাইছিলো যে কেনেকুৱা এটা পৰিৱেশ, সপোনৰ ঘৰখন কেনেকৈ মুহূৰ্তত উটুৱাই নি যি এটা পৰিৱেশ সৃষ্টি কৰিছে। চাৰিওফালে পানী পানী পানী, কবলৈ ভাষা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সহায় কৰিব, আমি তেখেতক আদৰণি জনাইছো, সহায় কৰিব লাগিব, কাৰণ তোমালোকক আমি সেইটো কাৰণে চৰকাৰত ৰাখিছো। কিন্তু এই কথাটো বিচাৰ বিশ্লেষণ আমি কৰিব লাগিব যে নদীবান্ধ আমাক লাগে নে নালাগে। উন্নয়ন লাগে, বিদ্যুৎ লাগে, কিন্তু নদীবান্ধ লাগে নে নালাগে? আমি বিকল্প বিদ্যুৎ উৎপাদনৰ কথা কিয় চিন্তা কৰিব নোৱাৰো? আজি সৰু এটা নদীবান্ধে যি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে, সমগ্ৰ লখিমপুৰ জিলাখনক এটা দুৰ্যোগৰ মাজলৈ ঠেলি দিছে। আপোনালোকে পৰিকল্পনা কৰকচোন যে অসমৰ ক্ষতি কৰিব পৰাকৈ, অসমখনক মৰুভূমিলৈ ৰূপান্তৰিত কৰিব পৰাকৈ অসমৰ মূৰৰ ওপৰত অৰুণাচলত 134টা বৃহৎ নদীবান্ধৰ কাম ইতিমধ্যে চৰকাৰে প্ৰস্তাৱ লৈছে আৰু কেইবাটাও নদীবান্ধৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে আৰু চূড়ান্ত পৰ্যায়ত আছে। আপোনালোকে চাওক, আমাৰ ধেমাজি গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প NSPC বৃহৎ নদীবান্ধ, এই নদীবান্ধটোত 2000 মেগাৱাট, আজি 405 মেগাৱাটে সমগ্ৰ লখিমপুৰ জিলাখন আজি দুৰ্যোগৰ মাজলৈ ঠেলি দিছে। তেনেস্থলত 2000 মেগাৱাট, আপোনালোকে চাওক কিমান ডাঙৰ নদীবান্ধ হ'ব পাৰে। 2000 মেগাৱাটৰ এটা নদীবান্ধে, বৃহৎ নদীবান্ধে ধেমাজি জিলাত, লখিমপুৰ জিলাত, মাজুলী, ঢকুৱাখানা, যোৰহাটত কি পৰিৱেশ সৃষ্টি কৰিব পাৰে? অসমৰ মানচিত্ৰৰ পৰা হয়তো ধেমাজি, লখিমপুৰ, ঢকুৱাখানা, মাজুলী, যোৰহাট নোহোৱা হৈ যাব। এই কথাষাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই পূৰ্বৰ পৰা কৈ আছিল যে মৰুভূমি হবলৈ গৈ আছে আমাৰ অসমখন। নদীবান্ধৰ ফলত মৰুভূমিলৈ ৰূপান্তৰিত হ'ব আমাৰ অসমৰ উত্তৰ অসম। বিশেষকৈ এই কথাষাৰ অখিল গগৈ ডাঙৰীয়াই বাৰম্বাৰ কৈ আছিল আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা মতে আজি লখিমপুৰ দেখিছে আপোনালোকে, আপোনালোকৰ চকুৰ সন্মুখত চাওক কি এটা দুৰ্যোগময় পৰিৱেশ পৰিস্থিতি, হাহাকাৰময়, ৰাইজৰ মাজত যি অভাৱনীয় পৰিস্থিতি, এই কথাবোৰ আপোনালোকে দেখিছে। আৰু তেনেস্থলত নামনি সোৱণশিৰি NSPC যি বৃহৎ নদীবান্ধ আছে, এই নদীবান্ধটো আপোনালোকে এতিয়া বিচাৰে নে নিবিচাৰে? আমি প্ৰতিবাদ কৰিছো, আমি চৰকাৰক বাৰম্বাৰ বুজাই আছো, আৰু কংগ্ৰেছ চৰকাৰ থাকোতে আমি প্ৰতিৰোধ সংগ্ৰাম কৰি
এই নদীবান্ধটো বন্ধ কৰি দিছিল আৰু সেই সময়ত আমাৰ আন্দোলনৰ সহযোগী আছিল এই বিজেপি চৰকাৰ তেখেতলোক তেতিয়া শাসনত নাছিল আৰু আমাৰ লগত তেখেতলোকে প্ৰতিবাদ কৰি কৈছিল যে আমি শাসনলৈ আহিলে NSPC বৃহৎ নদীবান্ধ ভাঙি দিম আজি কিয় NSPC বৃহৎ নদীবান্ধৰ কাম সম্পূৰ্ণ কৰিবলৈ গৈ আছে আজি ৰাজনাথ সিং ডাঙৰীয়াই সেই সময়ৰ গৃহমন্ত্ৰী তেওঁ আহি কৈছিল যে নদীবান্ধ আমাক নালাগে NSPC বৃহৎ নদীবান্ধ ভাঙি দিম আজি সেই চৰকাৰখনে এতিয়া অসমত চৰকাৰ গঠন কৰিলে অসমৰ মুখ্যমন্ত্ৰী হল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁ এতিয়া কৈছে নদীবান্ধ লাগে বৃহৎ নদীবান্ধ লাগে মানুহ ক্ষতিগ্ৰস্ত হ'ব মৰুভূমি হ'ব আমাৰ সপোনৰ ঘৰখন উটুৱাই লৈ গুচি যাব আমাৰ খেতি পথাৰ উটুৱাই লৈ গুচি যাব আৰু তেওঁ সহায় কৰিব এই কথা মানি ল'ব পাৰি নেকি তেওঁ কওক অনাগত দিনত ক্ষতি নোহোৱাকৈ আমি মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি বৃহৎ নদীবান্ধ সম্পূৰ্ণৰূপে ভাঙি দিম এই কথাষাৰে তেওঁ ক'ব লাগে আপোনালোকে চাওক অসমত 134টা বৃহৎ নদীবান্ধৰ কাম ইতিমধ্যে চলি আছে অসমক ধ্বংস কৰিব পৰাকৈ অৰুণাচলত এক নদীবান্ধৰ কাম চলাই আছে গতিকে আমি চৰকাৰক আজি এই ভিডিঅ'ৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজৰ হৈ আহ্বান জনাইছো যে বৃহৎ নদীবান্ধৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে ভাঙি দিব লাগে NSPC যি বৃহৎ নদীবান্ধ বনাই আছে ভাঙি দিব লাগে ইয়াতকৈ ডাঙৰ কথা চিৰাং নদীৰ ওপৰত 12,000 মেগাৱাট বৃহৎ নদীবান্ধ বনাই আছে যাৰ ফলত সমগ্ৰ অসমখনে মৰুভূমিলৈ ৰূপান্তৰিত কৰিব দিবাং নদীৰ ওপৰত 2800 মেগাৱাট নদীবান্ধ বনাই আছে ঠিক তেনেকৈ আপাৰ সুবনখৰীৰ ওপৰত 2500 মেগাৱাট তেখেতলোকে নদীবান্ধ বনাই আছে গতিকে এই কথাখিনি আমি প্ৰতিবাদ কৰিছো অসমৰ ৰাইজক আহ্বান জনাইছো যে আপোনালোকে বিচাৰ বিশ্লেষণ কৰক আৰু সঁচাকৈ যদি নদীবান্ধ বৃহৎ নদীবান্ধ এইবোৰ আপোনালোকে নিবিচাৰে তেতিয়াহ'লে আপোনালোকে চৰকাৰক দাবী জনাওক যে আমাক উন্নয়ন লাগে বিকল্প বিদ্যুৎ উৎপাদনৰ কথা চৰকাৰে চিন্তা কৰক এনেকৈ অসমখনক মৰুভূমি হ'বলৈ এৰি দি অসমৰ মূৰৰ ওপৰত অৰুণাচলত বৃহৎ জলভূমি নিৰ্মাণ কৰি একো লাভ নহ'ব বৰঞ্চ অসমৰ মানুহ মুহূৰ্ততে বংগোপসাগৰত ডুব হৈ থাকিব গতিকে শ্ৰদ্ধা ৰাইজ আপোনালোকে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি বৃহৎ নদীবান্ধ নালাগে বুলি ক'ব লাগিব আৰু আপোনালোকে যেহেতু দেখিছে লখিমপুৰৰ যি পৰিৱেশ সৰু এটা নদীবান্ধে কি কৰিছে তেনেস্থলত অসমৰ মূৰৰ ওপৰত 134টা নদীবান্ধ মানি ল'ব নোৱাৰি গতিকে সময় থাকোঁতে যেহেতু বিজ্ঞানৰ যুগ আমি বুজি উঠিব লাগিব যে আমাক উন্নয়নৰ নামত ধ্বংস নালাগে আমি কেতিয়াও আমাৰ যি সোণৰ অসমখন এই অসমখনক আমি মৰুভূমি কৰিব খোজা নাই অসমৰ মানচিত্ৰৰ পৰা আমাৰ ধেমাজি লখিমপুৰ যোৰহাট ঢকুৱাখানা এই অঞ্চলসমূহক আমি নোহোৱা কৰিব খোজা নাই গতিকে অসমৰ মানচিত্ৰত আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে জীয়াই থাকিব হলে আমি নদীবান্ধ বিৰোধিতা কৰিব লাগিব আৰু চৰকাৰে যেহেতু কথা দিছিল বিজেপি চৰকাৰখন অহাৰ আগত যেহেতু কথা দিছিল এই নদীবান্ধ কংগ্ৰেছে নিৰ্মাণ কৰিছিল আৰু বিজেপি চৰকাৰে কথা দিছিল আমি শাসনলৈ আহিলে আমি এই নদীবান্ধৰ কাম চিৰদিনৰ কাৰণে বন্ধ কৰিম আৰু সেই প্ৰতিশ্ৰুতি তেখেতলোকে ৰক্ষা কৰক ৰাইজে দাবী জনাওক এই নদীবান্ধটো নালাগে বুলি কওক আৰু সকলোৱে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আমি কৈছো যে বৃহৎ নদীবান্ধ আমি নামানো আৰু অসমৰ ৰাইজে বৃহৎ নদীবান্ধ নামানে গতিকে অসমৰ মূৰৰ ওপৰত যি 134টা নদীবান্ধ বনাবলৈ গৈ আছে এই গোটেই 124টা নদীবান্ধৰ কাম বন্ধ কৰক বিশেষকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যি NSPC বৃহৎ নদীবান্ধ আছে ইয়াৰ কাম অতি শীঘ্ৰে বন্ধ কৰক আপোনালোকক কৈ আছো চিয়াং নদীৰ ওপৰত যি 12,000 মেগাৱাটৰ যি বৃহৎ নদীবান্ধ এছিয়া মহাদেশৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ গৈ আছে এই কাৰ্য অতি শীঘ্ৰে বন্ধ কৰক ধন্যবাদ